ক্লাউড বাৰ্ষ্ট নে নাগালেণ্ডত ডেম বনোৱাৰ কাৰণে বানপানী ইমান যে ভয়ংকৰ হ'ল আপাৰ আছামত যিটো আগতে কেতিয়াও হোৱা নাছিলে সেইটো কি কাৰণে বা যিকোনো জেগাত নোহোৱাৰ ধৰণে অসমত এনেকুৱা বানপানী এবাৰ কিয় হ'ল বহুতে কৈ আছে ক্লাউড বাৰ্ষ্ট চৰকাৰেও কৈছিলে যে আমাৰ দুখ নাই ইয়াতে একো ক্লাউড বাৰ্ষ্ট কোনোবাই পিছত আকৌ চৰকাৰক এটেক কৰি পেলাই ডেম বনাই আছে আপোনালোকে সেইকাৰণে বানপানী সঁচা কথাটো জনাটো দৰকাৰ আৰু সেই সঁচা কথাটো আপুনি কোনো সাইডৰ পৰা নাপায় অপজিশন পৰাও নাপায় গভৰ্ণমেণ্টৰ ফালৰ পৰা নাপায় পাব নিউট্ৰেল কোনোবা এজন সাইন্টিষ্টৰ পৰা ইঞ্জিনিয়াৰৰ পৰা যোনে ৰিচাৰ্চ কৰিছে আৰু তাকে লৈ পেলাই এজন মানুহৰ দুটামান আৰ্টিকেল মই পঢ়িছিলো সেই আৰ্টিকেল ইণ্ডিয়ান এক্সপ্ৰেছ আৰু ইণ্ডিয়া টুডে ইনিট মই বহুত দিনৰ পৰা যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা চাৰ্চ কৰি আছিলো যে আচল কাৰণ কি ফ্লাড হয় কিন্তু এনেকে হয়নে যিমান বিভীষিকা দেখি আছো কিমান ষ্টুডেণ্টৰ লগত আমি কথা পাতিছো আৰু মই কৈ দিওঁ আমি মই শিলচৰত থাকো বৰাক ভেলীত থাকো সেইকাৰণে ট্ৰেইনে গোটেই বন্ধ আছে ইনফেক্ট বৰাক ভেলীটো হাৰাংগা যাওঁ বুলি এটা জেগা আছে তাতেও ট্ৰেইনৰ ট্ৰেক চেঞ্জ হোৱাৰ কাৰণে বহুত ট্ৰেইন কেঞ্চেল হৈছে মই যাব পৰা নাই তালৈ যাবলৈ মন আছিলে প্লাছ জানে আপোনালোকে ইয়াৰ পৰা যোৱাৰ লগে লগে অহা যোৱাত বহুত প্ৰব্লেম ষ্টিল আমি মোৰ খুৰাহঁতৰ পৰা মোৰ স্কুলৰ বহুত ষ্টুডেণ্টৰ জৰিয়তে আমি তাত কৰাইছিলোঁ এটা এমাউণ্টটো আমি পঠাইছিলোঁ মোৰ ফালৰ পৰা প্ৰি ষ্টাডিৰ ফালৰ পৰা বাট এগেইন এইবিলাক পাব্লিচিটি কৰা বস্তু নহয় ভাল নাপাওঁ সেইকাৰণে মই কোৱা নাই আজিও ক'ব বিচৰা নাছিলোঁ বাট কোনোবাই সুধিছিলে সেইকাৰণে মই কৈছোঁ আদাৰৱাইজ এইখিনি আমি পাব্লিচিটি নকৰাই ভাল সহায়টো সহায় হিচাপে থাকিব লাগে বগা চাৰ্ট ক'লা চশমা পিন্ধি বান সাহায্য দিয়াটো মোৰ ভাল নালাগে বা সেইবিলাক ভিডিঅ' ফটো কৰি পেলাই মানুহক এইখিনি সময়ত গতিকে নাই কৰা এতিয়া এই দুটা আৰ্টিকেল আৰু আছে হিন্দুটো আৰ্টিকেল পাব আপোনালোকে পঢ়িবগৈ এবাৰ যদি বিশেষকৈ এবাৰ মেইনছ দিব APSCৰ তেতিয়াহ'লে আপোনালোকে গৈ পেলাই এইটো পঢ়াটো বহুত জৰুৰী ইয়াৰ পৰা আপোনালোকৰ কুৱেশ্যন আহিব আপোনালোকে চাব লাগিব চাওক প্ৰফেসৰ নয়ন শৰ্মা তেখেত IIT ৰুৰকিত প্ৰফেসৰ আছিলে সাইন্টিষ্ট হয় ইঞ্জিনিয়াৰ হয় ফ্লাড ৰিভাৰ মেনেজমেণ্টক লৈ পেলাই তেখেতে বহুত ৰিচাৰ্চ কৰিছে তাৰপিছত তেখেতৰ এটা আৰ্টিকেল ইয়াত আহিছিলে ইণ্ডিয়া টুডে ইনিট আৰু ইণ্ডিয়ান এক্সপ্ৰেছতো সুকৃতা বৰুৱা এটা আৰ্টিকেল এক্সপ্লেইন লিখিছিলে যিটো এক্সপ্লেইন মই আপোনালোকক চাবলৈ গৈ থাকোঁ এতিয়া মই যে কওঁ আৰ্টিকেল পঢ়ক এনেকুৱা এইবিলাক আৰ্টিকেল পঢ়ক নলেজ পাব ইংলিছৰ কাৰণেও আপোনালোকৰ হেল্প হ'ব ওকে বাট আজি আমাৰ গোটেই যিকেইটা কথা আমি পাতিম কেৱল নলেজক লৈ পেলাই নহয় আমাৰ এটা সমস্যা জিয়া সমস্যা তাক লৈ পেলাই তাৰ সমাধানৰ কথাক লৈ পেলাই কিয় হৈছে তাৰ আটিগুৰি জনাক লৈ পেলাই কেৱল এটা ক্লাছ নহয় কেৱল নলেজ নহয় কেৱল পৰীক্ষাৰ কাৰণে নহয় আপোনালোকে PDFটো মই যিকেইটা কাৰণ দিম বা যিখিনি আছে ইয়াত স্কেন কৰি ল'ব পাৰে নহ'লে প্ৰি ষ্টাডি টেলিগ্ৰামত আপোনালোকে গৈ চাৰ্চ কৰিব 46,4,000 ছাবস্ক্ৰাইবাৰ আছে সেইটো চেনেলত চাওক যিখিনি আৰ্টিকেলত লিখা আছে আপোনালোকে যদি পঢ়ে খুব ভাল কথা যদি নপঢ়ে মই সামাৰাইজ কৰি পেলাই কৈছোঁ কাৰণ জনাটো দৰকাৰ এনেই আমি কেৱল কৈ থাকিলে নহ'ব আমি যেতিয়া কাৰণ জানিম চৰকাৰক প্ৰশ্ন সুধিব পাৰিম যে এইকেইটা কাৰণ আছে ইয়াৰ সলিউশন এইকেইটা আপোনালোকে কিয় কৰা নাছিলে সেই ইঞ্জিনিয়াৰ লগত সাইন্টিষ্টৰ লগত কথা কিয় পতা নাছিলে অসমৰ যি সমস্যা আপোনালোকে জানে আজি শিৱসাগৰ চৰাইদেউ যোৰহাটত হৈছে আৰু টোটাল প্ৰায় 12খন ডিষ্ট্ৰিক্টত এফেক্টেড হৈছে কাইলে মোৰ ঘৰত যে নহব কি মানে আছে গতিকে আমি প্ৰশ্ন সুধিব লাগিব কিন্তু প্ৰশ্ন সুধিব কাৰণেও আমি কিবা জানিব লাগিব নহলে কি বুলি প্ৰশ্ন সুধিম কেৱল ফেচবুকত অহা আৰু চৰকাৰ অপজিশনৰ যি এটেক কাউন্টাৰ এটেক তাক লৈ পেলাই প্ৰশ্ন সুধিব নোৱাৰো মই কৈছো বাৰে বাৰে এজন ৰিচাৰ্চ পাৰসন আমাক দৰকাৰ হ'ব যোনে ৰিচাৰ্চ কৰিছে সেইটো তাৰ পৰা ভিত্তি কৰি চাওক তেখেতে কোৱাৰ মতে ইয়াত যিখিনি ডাটা পাইছো পঢ়াৰ পিছত যে ফৰকাস্টিং যে যেটো ফৰকাস্টিং হয় ন বানপানী ক্লাউড বাৰ্ষ্ট হেভি ৰেইনফল এটা এৰিয়া তাক লৈ ফৰকাস্টিং কৰিব পৰা বহুত ধুনীয়া উপায় এতিয়া আছে স্যাটেলাইট আছে IMD আছে ইণ্ডিয়ান মেট্ৰলজিক্যাল ডিপাৰ্টমেণ্ট আছে কিন্তু তাক আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ লগত ইন্টিগ্ৰেট কৰা হোৱা নাই ভালদৰে কাম কৰা হোৱা নাই তাৰ তথ্য আমাক যোগান ধৰা হোৱা নাই ভাৰত চৰকাৰ অসম চৰকাৰৰ পৰা সেইটো এটা ডাঙৰ কাৰণ নহলে 7 দিন 8 দিন আগতে ইয়াক ফৰকাস্ট কৰিব পাৰে এটা এৰিয়াত যেতিয়া হেভি ৰেইন হ'ব একেলগে সেইটো কৰিব পাৰে ক্লাউড বাৰ্ষ্ট হোৱা নাছিল কোনো ডেম বনোৱাৰ কাৰণে হোৱা নাই মন ডিস্ট্ৰিক্টত তেনেকুৱা কোনো ডেমে নাই যেটো ফাটিব লগা আছে বা পানী এৰিব লগা আছে ক্লাউড বাৰ্ষ্ট কেতিয়া কয় যেতিয়া 1 ঘণ্টাৰ ভিতৰত 100 mm আপোনালোকে পৰীক্ষাৰ কাৰণে চাই যাব 100 মিলিমিটাৰ যেতিয়া 1 ঘণ্টাৰ ভিতৰত বৰষুণ হয় তেতিয়া সেইটো ক্লাউড বাৰ্ষ্ট বুলি কোৱা হয় তেনেকুৱা হোৱা নাছিলে নৰমেল আছিলে 8-9 ঘণ্টাতহে 130 মিলিমিটাৰ বৰষুণ হৈছিলে তাত তো ক্লাউড বাৰ্ষ্ট ইজ এ মিথ ডেমো নাই তাত এই ফৰকাস্টিং কৰিব পাৰিলেহেঁতেন কৰা হোৱা নাছিল তাৰ সলিউশন আমাক লাগিব খুদিব লাগিব চৰকাৰক যে এইকেইটা AI স্যাটেলাইট আমাৰ যেটো ইনসেট আছে আপোনালোকে জানে ইনসেট ইণ্ডিয়ান স্যাটেলাইট যেটো আছে তাৰ জৰিয়তে ওয়েদাৰ ফৰকাস্টিং কৰা হয় কি দিব পাৰিলেহেঁতেন কিয় দিয়া নাই আৰ্লি ওয়াৰ্নিং সিস্টেম দিব পাৰে এটোটো ভূমিকম্প নহয় যে মেচিন নাই একো মেচিনাৰী আছে গভৰ্ণমেণ্ট স্যাটেলাইট আছে কিমান পইচা আমি খৰচ কৰি আছো ইছৰোৰ কাৰণে এই স্যাটেলাইট পঠাবৰ কাৰণে সাইন্টিষ্টসকলৰ কাৰণে ডিপাৰ্টমেণ্টছৰ কাৰণে তাৰ পিছতো
যেটো আছে অলৰেডি আমি কিয় কৰিব পৰা নাই সেইটো প্ৰশ্ন হ'ব লাগিব যাতে নেক্সট আকৌ এনেকুৱা নহওক আমাক এইবাৰ আগতীয়াকে আমি প্ৰিপেয়াৰ কৰিব লাগিব ৰেডি হ'ব লাগিব তো তাৰ কাৰণে আমাৰ লগততো ৰিসোৰ্সেছ নাই চৰকাৰৰ লগত আছে এইবিলাক তেওঁলোকে কৰিব পাৰে আমাৰ কাম তেওঁলোকক প্ৰেছাৰ দিয়া তো জানিব লাগিব প্ৰথম প্ৰেছাৰ দিবৰ কাৰণে পঢ়িব লাগিব না প্ৰশ্ন কৰিবলৈ পঢ়িব লাগিব মানে এইটো সবতছে ডাঙৰ কাৰণ বুলি মই ভাবো আৰু তেখেতেও যোনে লিখিছে কৈছে নয়ন শৰ্মা প্ৰফেসৰ নয়ন শৰ্মাই যে ডিফৰেষ্টেশ্যন আপোনালোকে চাব নাগালেণ্ডৰ পাহাৰত কয়লা বহুত পায় কয়লাৰ কাৰণে গছ কাটিবৰ কাৰণে বেলেগ কনষ্ট্ৰাকশ্যনৰ কাৰণে ইমান গছ কটা হৈছে গছ কটাৰ ফলত গছ আপোনালোকে সৰুৰ পৰা পঢ়িছো আমি যিমান গছ থাকে সিমান পানী খুহি ৰাখে যেতিয়া এখিনি মাটিত বঞ্জৰ মাটি থাকে তাত একো গছ গছনি নাথাকে তাত যেতিয়া বৰষুণ দিয়ে পানীটো স্পিডত তলে নামি আহে মাটি তললে সোমাবই নাপায় কিন্তু গছ যেতিয়া থাকে সেই পানী তললে সোমাই যায় মাটি তললে সোমাই যায় এতিয়া যেহেতু গছ নাই কাটি কাটি দিয়া হৈছে পাহাৰবিলাক আৰু পানী স্পিডত ক'ৰ পৰা আহে পাহাৰৰ পৰাই আহে বৰষুণ দিলে পাহাৰতে পৰে প্ৰথম তাৰ পৰাই নামি আহে যেহেতু গছ ডিফৰেষ্টেশ্যন বহুত বেছি কৰা হৈছে তাৰ ফলতেই বহুত বেছি পানী তললে নামি আছে পানী মাটি খুহি ৰাখিব পৰা নাই গছ নাই কাৰণে তেওঁলোকৰ লগত শিপা নাই গছৰ মাটিৰ লগত আৰু বেছি পানী তলৰ অংশলৈ নামি অহা কাৰণেও এই পানীটো হোৱা বুলি এইটো আটাইতকৈ ডাঙৰ কাৰণ আপোনালোকে যদি বিচাৰি আছে কিবা এটা কাৰণ এই বাকীবিলাকো হয় এইটো সবতকৈ ডাঙৰ কাৰণ সলিউশন ৰিফৰেষ্টেশ্যন কৰিব লাগিব এফৰেষ্টেশ্যন কৰিব লাগিব ৱাটাৰ মেনেজমেণ্টৰ ৱাটাৰশ্বেড মেনেজমেণ্টৰ কাৰণে কাম কৰিব লাগিব এইবিলাক কৰিব লগা যেটো চৰকাৰে পাৰে অসম্ভৱ নহয় প্ৰথম গছ কাটিবই নালাগিছিলে যদি কাটিছে এফৰেষ্টেশ্যন কৰক গছ ৰুওক আকৌ তাত গছ গছনি গজাই তোলক যদি ভৱিষ্যতে এনেকুৱা হ'ব বিচৰা নাই নহলে আকৌ এবাৰ ভুগিম আমি আজি এনেকে কৈ আছো প্ৰশ্ন সুধিবলৈ আমাৰ সময় নাই আকৌ ফচিম এৰি আৰু কাৰণ চাওক ৰিভাৰ চিলটেশ্যন এইটো ইয়াৰ লগতে জড়িত যেতিয়া গছ কাটি দিয়ে মাটিবোৰ ঢিলা হৈ যায় বৰষুণ পৰি পৰি আৰু তাৰ ফলতে লেণ্ডশ্লাইডো হয় আৰু কি হয় বহুত মাটি নদী এখনে খহাই লৈ গুচি আহে যেতিয়া গছ নাথাকে তাত বৰষুণৰ পানী এটো পালে হওক লৈ আনি পেলাই সেই পানীবোৰ ক'ত জমা হয় নদীত জমা হয় আৰু যেতিয়া আহে লগত কি লৈ আহে মাটি শিল বালি এইবিলাক লৈ আহে সেইবোৰ যেতিয়া নদীৰ বুকুত পেলাই আমি জানো যে নদী কি হয় বাম হৈ যায় আৰু যেতিয়া নদী বাম হৈ যাব তেতিয়া আৰু উপায় নাই তাৰ পানী ক'ত যাব আৰু বিশেষকৈ বৰষুণ যেতিয়া বেছি আহিব তাৰ পানী ক'ত যাব আমি জানো ক্লাইমেট চেঞ্জৰ কথা হঠাৎ বহুত বৰষুণ হৈ যায় কৰবাত এল নিনো এফেক্ট চলি আছে এতিয়া আমি সেইবিলাক কথা জানো হয়নে তো তাৰ ফলত কি হয় চিলটেশ্যন যেতিয়া নদীত ভৰি থাকে তলত নদীখন উফন্দি উঠাটো আৰু পাৰলে পানী বৈ যোৱাটো স্বাভাৱিক কথা তো এই দুটা ইণ্টাৰকানেক্টেড সলিউশনো তাৰ কাৰণে এনেকুৱা ধৰণে হ'ব সাইন্টিফিক ডিজিটেশ্যন ৰিভাৰ ড্ৰেজিং এইবিলাক আছে ওকে কিন্তু মেইন প্ৰব্লেমটো মই ক'লো গছ পাহাৰৰ পৰা যি কাটি থকা হৈছে ন গছ সেইটো উইক এম্বেংমেণ্ট চাওক এতিয়ালৈকে আমাৰ যিবিলাক এম্বেংমেণ্ট বনায় মানে মথাউৰিবিলাক সেইবিলাক মাটিৰে বনায় তাত কোনো বিশেষ টেকনলজি নাই নৰ্মেল মাটি সেই আগৰ 70 যুগৰ পৰা যেনেকৈ বনাই আছে তেনেকৈ বনাই আছে তাত নতুন কিবা ইঞ্জিনিয়াৰিং লগাব লাগিব কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱাকৈ বনাব লাগিব মডাৰ্ণ ৰিনফৰ্চমেণ্ট কৰিব লাগিব যাতে সেই মাথাউৰিবিলাক ভাঙি যাব নোৱাৰে আজিও ফটো দেখিছোঁ কোনোবা নদীৰ পাৰত দেখোৰে এটা কোনোবা জেগাত মাথাউৰি ভাঙো অৱস্থা কিয় ইমান সহজতে ভাঙি দিব পাৰে উপায় নাই নেকি ভালকে বনোৱাৰ পইচা অলপ খৰচ কৰিলে নোৱাৰি নেকি তাক কৰিব পাৰি সেয়াও সুধিব লাগিব চৰকাৰক কিয় কৰা হোৱা নাই চাওক ক্লাইমেট চেঞ্জ পোৰ প্লেনিং এইবিলাক ক্লাইমেট চেঞ্জৰ কথাটো জানেই আমিতো একো পাত্তাই নিদিওঁ ক্লাইমেট চেঞ্জ হয়নে বাইকখন লৈ ওলাই যাওঁ গাড়ীত গৈ অদৰকাৰী এচি চলাই দৰকাৰ নোহোৱা সময়তো ৰাতি কম্বল লৈ শুই ক্লাইমেট চেঞ্জক আমিতো পাত্তাই দিয়া নাই তো আমাকো ক্লাইমেট চেঞ্জে পাত্তা দিয়া নাই আৰু নিদিয়ে যিদিনাখন নিজৰ ঘৰতো আহি পানী সোমাব এই মানুহখিনি যিটো দুৰ্দশা হৈছে সেইদিনাখনে আপোনালোকে বুজিব আজি বেলেগৰ হৈছেতো বহুতে বুজি পোৱা নাই জাষ্ট ফেচবুকৰ ৰিলছ কল কিবা কৰি পেলাই চলি আছে কেৱল বহুত কথা আছে চিম্পেথি বেলেগ এম্পেথি বেলেগ কম্পেশ্যন বেলেগ আপোনালোক চিম্পেথাইজ কৰিছে বহুতে এম্পেথাইজ কৰিব পৰা নাই কম্পেশ্যনটো বহুতৰ নাই অলপ চাব এবাৰ কি ডিফাৰেঞ্চ আছে চিম্পেথি আৰু এম্পেথিৰ মাজত যেতিয়া এম্পেথি নহ'ব গম নাব তেতিয়া হ'ব যিদিনাখন আপোনাৰ ঘৰতো এনেকৈ পানী সোমাব এতিয়া ক্লাইমেট চেঞ্জ আমি পাত্তা দিয়া নাই আৰ্মে যায় ৰাস্তাত পানী খাই বটল ৰাস্তাত পেলাম নলা লেতেৰা কৰিম পলিউশ্যন কৰিম ক্লাইমেট চেঞ্জ আমি কৰি থাকিম পুৰা গছ গছনি কাটি শেষ হয়নে তো ৰিটাৰ্ণটো দিব ৰিটাৰ্ণ সেইটো পাম যিটো কৰিম হয় নহয় সেইটো ৰিটাৰ্ণ পাম অকল কৰ্ম হিটছ বেক বুলি হোৱাটছএপত দিয়া ষ্টেটাছে কেৱল নহয় ভগৱান শ্ৰীকৃষ্ণ ফটো এখন এনেকৈ চক্ৰটো ধৰি পেলাই আহিব এনেকৈও ঘূৰি আহে কেৱল লগৰ এটাক বেয়া কৰিলে সেইটো ঘূৰি নাহে প্ৰকৃতিক বেয়া কৰিলে আটাইতকৈ বেছি বেয়াকৈ ঘূৰি আহিব আৰু সেয়াই হৈ আছে এতিয়া তো ডিফৰেষ্টেশ্যন আৰু ক্লাইমেট চেঞ্জ বহুত দুটা ডাঙৰ কাৰণ এই সলিউশ্যন যদি APSC দিব বিচাৰিছে ভালকৈ চাব এই দেৰিৰ কাৰণত জানি থৈ দিয়ক কিয় কি হৈ আছে ক'ত কি হৈ আছে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট বাট এগেইন কৈছোঁ পৰীক্ষাটো এই আজি চিটুৱেশ্যনত বহুত সৰু কথা
প্ৰশ্ন সুধিবৰ কাৰণে জানিব লাগিব আৰু নিজে সজাগ হ'বৰ কাৰণে জানিব লাগিব ক্লাইমেট চেঞ্জ কি হয় কৰিব লগা আমাৰো আছে চৰকাৰৰো আছে ৰিল চাই মই বাৰে বাৰে কৈছো ৰিল চাই সমবেদনা জ্ঞাপন কৰি নহব আজি আপুনি সমবেদনা জ্ঞাপন কৰিছে সেই মানুহখিনিক কাইলৈ বেলেগ কোনোবাই আপোনাক সমবেদনা জ্ঞাপন কৰিব কাৰণ আকৌ হ'ব যদি ঠিক নকৰো আমি যদি ঠিক নহওঁ চৰকাৰক যদি আমি ঠিক নকৰো প্ৰশ্ন সুধি পেলাই কালি আমাৰ লগতো সেয়া হ'ব আজি আমি বেলেগক সমবেদনা জনাইছো কাইলৈ আমাক বেলেগে জনাব আজি 3খন ডিস্ট্ৰিক্ট কাইলৈ গোটেই 35খন ডিস্ট্ৰিক্টৰ এইটো অৱস্থা হ'ব কাইলৈ মানে মই অহা কাইলৈ কথাটো কোৱা নাই নেক্সট 10 বছৰত 20 বছৰত 25 বছৰত তেতিয়া হ'বলৈ গৈ আছে বুজক নিজে ঠিক হওক আৰু চৰকাৰক বাকি আমাৰ ক্লাছেছ চলি আছে আপোনালোকে কোনোবাই কৈছে এইটো সময় ক্লাছ লোৱাৰ নহয় তো আমি ইমান উইক হ'ব নোৱাৰো মই কৈছো যোনে কৈছে ক্লাছ লোৱাৰ সময় নাই আমি যিবিলাক আগৰ ক্লাছ লৈছো যোনে কৈছে তেওঁলোক এফেক্টেড নহয় ফ্লাড কিন্তু ফ্লাডৰ কাৰণে তেওঁলোকে পঢ়া নাই বাট যোন এফেক্টেড হয় বহুত ষ্টুডেণ্টৰ মোৰ লগত কথা কৈছে তেওঁলোকে ছাৰ কৈছে ছাৰ যি হওক ফ্লাড হওক এই ফ্লাডৰ পৰা বাচিবলৈতো চাকৰি এটা লাগিব এই সিচুৱেশ্যনৰ পৰা ওপৰলৈ উঠিবলৈও এটা চাকৰি লাগিব গতিকে আমি ছাৰ পঢ়ি আছো যি সিচুৱেশ্যনত লৈ পঢ়ি আছো মোক ফটো দিছে ৰাস্তাত পঢ়ি আছে ল'ৰা ছোৱালীয়ে কিতাপ শুকুৱাই পঢ়ি আছে ল'ৰা ছোৱালীয়ে তো যোনে কৈছে ন এইটো সময়ত ক্লাছ নালাগে আপোনালোকে নিজৰটো ভাবক বাকী ল'ৰা ছোৱালীখিনিৰ কথা আমি ভাবিম টিচাৰ্ছ বহুত আছে আমি আছো আৰু প্লেনিং আছে এতিয়া আমি 20-30 হাজাৰ টকা পঠাইছো যিমান পাৰোঁ নিজৰ হিচাপত সেইদিনাখন ইয়াৰ পিছত আৰু প্লেন কৰিম তেওঁলোকৰ লগত তেওঁলোকক কি কৰিব পাৰে আপোনালোকেও নিজৰটো ভাবক ঠিক আছে পঢ়াটো এৰি দিব নালাগে আৰু যিখিনি ক্লাছ লৈ আছো এইখিনিতো পিছত সেই ষ্টুডেণ্টখিনি চাব পাৰিব ন যদি আজিও অকণমান কাৰোবাৰ প্ৰব্লেম আছেও গতিকে তেনেকুৱা ধৰণে চলি দিব ঠিক আছে মই পজিটিভ মই কোনো এইবিলাক ৰিউমাৰ্ছত কিবা ইম'চনত নপৰোঁ ব্ৰেইন লগাই পেলাই কাম কৰা মানুহ ইম'চনেল হৈ পেলাই সিদ্ধান্ত লোৱা কাম কৰা মানুহ নহয় মই যিটো কামত আহিব আমাৰ সেই ল'ৰা ছোৱালীখিনিৰ কথা ভাবিয়ে কাম কৰিছো কৰিম যদি আপোনালোকে এডিৰ কাৰণে পঢ়িব বিচাৰে আমাৰ কোৰ্চ আছে ইয়াতে পঢ়িব পাৰে আপোনালোকে মই এগেইন কৈছো আমি সেই ষ্টুডেণ্টখিনিৰ কাৰণেও অলৰেডি বহুত কেইজন টিচাৰে কথা পাতিছো আমি তাক লৈ পেলাই কিবা কৰিমেই অ'কে তো আপোনালোকে বাকী যিসকলে কোৰ্চটো লয় এডিআৰি কমপ্লিট কভাৰেজ আমাৰ চলি আছে ইয়াতে 1300+ ষ্টুডেণ্ট আছে সকলোবিলাক মেথছ ইংলিছ ছায়েন্স চব পঢ়া হৈছে 18 মান্থছৰ আপোনালোকক আমি ভেলিডিটি দিছোঁ আৰু 1500 ৰুপিজ কোৰ্চৰ দাম হয় তো 82 ৰুপিজ মাত্ৰ পাৰ মান্থ আপোনালোকৰ কাৰণে আহে অলৰেডি কম হয় 24 মাহৰ কাৰেণ্ট এফেয়াৰ কভাৰ কৰিছোঁ PDF নোটছ ইবুক আছে লাইভ আৰু ৰেকৰ্ডেড ক্লাছ হ'ব আৰু কমপ্লিট চিলেবাছ গোটেইখন কভাৰ কৰি পেলাই লাষ্টত আমি মক টেষ্টটো আপোনালোকৰ কাৰণে প্ৰভাইড কৰিম কেনেকৈ ল'বলৈ এইটো হৈছে প্ৰচেছ এপ ইনষ্টল কৰি আপোনালোকে ইয়াত আমাৰ এইটো এডিআৰি আহিব বেটছ ইয়াত ক্লিক কৰিলে তাৰপিছত বাই নাও বুলি অপশ্যন আহিব তলত আৰু সেই বাই নাওত ক্লিক কৰি হ'ল নহ'লে এইটো ফোন নম্বৰ দিয়া আছে তাতেও ক্লিক কৰিব পাৰে শেষত সকলোকে অনুৰোধ যে যেনেদৰে পাৰে আপোনালোকে হেল্প কৰক আমি কৰি আছোঁ আৰু সকলোৱে ভালে থাকিব কুশলে থাকিব বিশেষকৈ সেই অঞ্চলত থকা যিখিনি ল'ৰা ছোৱালী আছে আমাৰ তেওঁলোকলৈ কৈছোঁ মই আপোনালোকে যিমান পাৰে যেনেকৈ পাৰে এই চিটুৱেশ্যনত নিজক ডাউন নকৰি পেলাই সষ্টম ৰাখি এক্টিভ ৰাখি নিজকে যিমান পাৰে যেনেকৈ সম্ভৱ পঢ়াটো চলাই লৈ গৈ থাকক মই জানো সমস্যা আছে বহুতৰ হয়তো অৱস্থাত নাই পঢ়িব পৰা বা যেনেকৈ পাৰে যোনে যিমানখিনি পাৰিছে কাৰণ আজি বানপানী ট্ৰেণ্ডত আছে বহুত শুনিবলৈ বেয়া আপোনালোকক লৈ বহুতেই ছাপোৰ্ট দিব কিন্তু যেতিয়া কেইদিনমান গুচি যাব চাব এইবিলাক কথা তল পৰিব বানপানী ঘৰ শুকাব ঘৰ দুৱাৰ তেতিয়া কিন্তু পৰীক্ষাৰ কম্পিটিশ্যনটোহে আহিব তেতিয়া আকৌ আপোনালোকক এই বানপানী চিটুৱেশ্যনৰ পৰা বচাব এইবিলাকে পৰীক্ষাই আপোনালোকক এটা চাকৰিয়ে গতিকে ভালদৰে পঢ়ক আমি যি পাৰোঁ আমাৰ ফালৰ পৰা হেল্প কৰিম থেংক ইউ